নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল নিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ ফাগুন মাহৰ 11 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:48 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:19 আজি বাৰ হৈছে সোমবাৰ, তিথি হৈছে কৃষ্ণা একাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 8 আৰু 2, শুভ ৰং হ'ব বগা আৰু গোলপীয়া। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব প্ৰতিহিতা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল হিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিকোনো যাত্ৰাত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰখাটো খুব ভাল হ'ব। লগতে আজি আপোনাৰ বন্ধুৰ লগত সামান্য মনোমালিন্য হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰিব। যদিও আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত খেতিয়কসকলে তেওঁলোকৰ মনত আনন্দ বাঢ়িব। লগতে শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য কিন্তু সৰু সুৰা কথাতে বাধাৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰতিভাৰ বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ আজি সুনাম বৃদ্ধি হ'ব। যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ আহিব পাৰে, সেইবাবে আপোনালোকে কৰ্মক্ষেত্ৰত সাৱধান হ'ব বা কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পৰা কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সামান্য ব্যয় বাঢ়িব পাৰে। ধন সম্পত্তি আজি আপোনালোকৰ হানি হ'ব পাৰে। যদিও আজি আপোনাৰ সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে যিকোনো দ্ৰব্য লাভ কৰিব। বিবাহিত ব্যক্তিসকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব। যদিও আজি আপুনি দেহ মনত সামান্য আঘাত পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শত্ৰু নাশ হ'ব। কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰত খুব উন্নতি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনৰ আশা কিন্তু সামান্য ভংগ হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। আনন্দমনে দিনটো পাৰ হ'ব। লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুৰণি সমস্যাৰ সমাধান হ'ব। কৰ্মত সফলতা লাভ কৰিব। যদিও আজি আপুনি ভাতৃস্থানীয় ব্যক্তিৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে খুব সফলতা লাভ কৰিব পাৰিব। যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ সুনাম বাঢ়িব। যদিও আজি বিবাহিত ব্যক্তিসকলে সজাগ নহ'লে সামান্য পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব। প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰো কিন্তু যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়ঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগৱত। ধন্যবাদ।